গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা 4টা বিধানসভা সমষ্টিলৈ ভোটগ্ৰহণৰ দলে ৰাওনা হৈছে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ। জিলাখনৰ 1010টা ভোটগ্ৰহণ কেন্দ্ৰ আছিল যদিও শেহতীয়াকৈ এটা ভোটগ্ৰহণ কেন্দ্ৰ বৃদ্ধি কৰা হৈছে। জিলাখনৰ 1011টা ভোট কেন্দ্ৰৰ ভিতৰত 283টা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে। আনহাতে 72টা কেন্দ্ৰ অসম মেঘালয় সীমান্তত আৰু 48টা কেন্দ্ৰ নৈপৰীয়া তথা চৰাঞ্চলত অৱস্থিত। জিলাখনৰ 4টা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ'ল 8,06,815 গৰাকী। ভোটগ্ৰহণৰ বাবে ভোট গ্ৰহণকাৰী দলে আজি পুৱাৰে পৰা EVM PVPATৰ লগতে অন্যান্য সা সৰঞ্জাম লৈ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে। দিছ টেক্স আছাম লাইভ 24। আমার পইচা সফল জেবি স্কুল সফল জেবি স্কুল কিমান দূৰ ইয়াৰ পৰা ইয়াৰ পৰা 42 কিলোমিটাৰ মান হ'ব চাগে। আপোনালোকে সকলো ঠিক হৈছে নেকি, মানে সাজু হৈছে নেকি? আমি ঠিক কৰি আছো এইবিলাক, তাৰপিছত যাম আৰু। এতিয়া অনুভৱ কেনেকুৱা? ইয়াৰ আগত পাইছিলে নাই, আগত কৰা নাই, এবাৰ প্ৰথম। হয়, অনুভৱ কেনেকুৱা? ভালেই আৰু। ক'ত পৰিছে আপোনালোকৰ? দুধনৈ দুধনৈ পৰিছে। এলচি দুধনৈ ইয়াৰ আগত আপুনি এইটো পাইছিলে নে? কৈছোঁ কেনে অনুভৱ কৰিলে? ভালে লাগে, এইটো আমাৰ দায়িত্ব কৰ্তব্য, এইটো কৰিব লাগে।